30-40 বছৰ আগৰ সেই নাটকৰ সংলাপ এতিয়াও মনত থাকে। তো এনেকুৱা সংলাপপূৰ্ণ নাটকৰ পৰাই আমাৰ আজিৰ এই জাগৃতি মঞ্চৰ সঞ্চালক বুলি ক'ব লাগিব অক্ষেন্দ্ৰ কুমাৰ সিংহ। তেওঁৰ লগত মই ওতপ্ৰোতভাৱে জড়িত আছিলোঁ সাহিত্য জগতত, নাটকৰ জগতত। তেওঁ একাংকিকা লিখিছিলে স্কুলৰ গৰম বন্ধত। তেওঁ একাংকিকা লেখাই আমি এইবিলাক অভিনয় কৰোঁ। তাৰে এটা সংলাপ মই আজি ৰাইজক শুনাইছোঁ। অলপ আগতে আমাৰ বক্তা অখিল খাটনিয়ে অকণমান দাঙি ধৰিছে, অক্ষেন্দ্ৰ সিংহ কৈছে দাৰ সমুদ্ৰৰ বুকুত। কিন্তু তাৰ আগতে মই কৈছোঁ মালিক কাফুৰ এজন সেনাপতি আছিল। তেওঁ জীৱনটো অভিশপ্ত। সেই অভিশপ্ত মনেৰে তেওঁ কৈছিল অমানুষ, দুনিয়াই ক'ব মই অমানুষ। যুগ যুগ ধৰে ভাৰতৰ আৱালে বৃদ্ধপৰিতা ঐক্য সুৰে ঘোষণা কৰিব এই মালিক কাফুৰ অমানুষ। কিন্তু সঁচাকৈ জানো মই অমানুষ হৈ জন্মগ্ৰহণ কৰিছিলোঁ? মোৰ অন্তৰত জানো মানুহ হোৱাৰ হেঁপাহ নাছিল? তেন্তে কোনে শুই খালে মোৰ এই মানুহ হোৱাৰ হেঁপাহত নিষ্ঠুৰ খোদাতালা। মই কি কৰিছোঁ? মই কি কৈছোঁ? পিতাৰ পিঠিতে মই চাবুক মাৰিছোঁ, আইকে মাৰিছোঁ মই পুৰি। নিষ্ঠুৰ খোদাতালা, এই মালিক কাফুৰক শয়তান হজাৰ বাবে একমাত্ৰ দায়ী তুমি। স্নিগ্ধ সৰোবৰৰ মাজত বহুৱাই তুমি মোক দিয়া নাই পিয়াহত এক বিন্দু পানী। বিশাল ঐশ্বৰ্যৰ স্তূপত বাস কৰেও তুমি মোক উপবাসে ৰাখিছা। সুদূৰ পালাগত শুৱাইও তুমি দিয়া নাই বক্ষপুট শান্তিৰ দিন। নিষ্ঠুৰ খোদাতালা, মালিক কাফুরক শয়তান হজার ভাবে একমাত্র দায়ী তুমি। কি কোন তুমি? কি হয়েছে বড় শুনলে? আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা। মই নিষ্ঠুৰ, মই নিৰ্মম, মই জলহা। কোন আছ? সৈন্য সজোৱা, ৰণভাৰে বজোৱা, দলে দলে জপিয়াই পৰা তাৰ সমুদ্ৰৰ বুকু। এনেকুৱা সংলাপবিলাক বাল্যকালৰ সংলাপ, মোটামুটি 40 বছৰ আগৰ সংলাপ এতিয়া মনত আছে। অপৰোক্ত বক্তা দুজনে এইবিলাক ওলাইছে কাৰণ মই কৈছোঁ। তো এতিয়া মোৰ ক'বলগীয়া নাই। সকলোকে নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।